বাস কিন্তু দেখিয়ে নাই এবারে ট্রাক আর ডাম্পার মানে কাউে হাত নামনি না আর এফালে লাগি গেছি পুরো জাম। যাও যাও মোৰ অন্য এটা ভিডিঅ' ক্লিপ বঢ়িয়াকে স্বাগতম জনাই দিছোঁ। আজি মানে ভিডিঅ'টো অলপ ৰাতি আৰম্ভ কৰিছোঁ, মানে হঠাৎ প্লেনিং হৈ গ'ল যে মই নাগালেণ্ড যাব লাগে। তো এতিয়া বাইক লৈ বঢ়িয়াকৈ ওলছোঁ আৰু নাগালেণ্ড আজি নাযাওঁ, মই ৰাতিপুৱা যাই আছোঁ আৰু এফালে মোৰ বাইক বৰ্তমান ৰেডি আৰু বঢ়িয়াকৈ এফালে মই হাউৰি যাই আছোঁ একদম গুৱাহাটী অভিমুখে। মানে অলপ আগতে আৰু হাউৰি ৰাস্তাটো আছে আৰু অলপ আগত যাই কিনে হাউৰি ৰাস্তা পাই যাম। বঢ়িয়াকৈ পাই গ'লোঁ হাউৰি ৰাস্তা। আৰু মানে একচুৱেলি মই যোৱা কথা আছিল 11 তাৰিখে আৰু যোৱা ডেটটো মানে 2 দিন আগেই গ'ল। আজি 8 তাৰিখে যাই আছোঁ গুৱাহাটীলৈকে। কালি 9 তাৰিখ, কালি ৰাতিপুৱা একদম বঢ়িয়াকৈ গুৱাহাটীৰ পৰা গুচি যাম নাগালেণ্ড। চাওক পূৰা আমাৰ হাউৰি ৰাস্তাৰ পৰিৱেশ আৰু একদম বঢ়িয়া। আৰু বলক ডাইৰেক্ট যাই কিনে গুৱাহাটীত লগ পাই আছোঁ। বাস কিন্তু দেখিয়ে নাই এবারে ট্রাক আর ডাম্পার মানে কাউে হাত নামনি না আর এফালে লাগি গেছি পুরো জাম। কি কব আর উপায় নাই, দুকে হার নাম নাই আর যাই রে কেবল হররে। আর মই এফালে এনকে ফাঁসি আছো বর্তমান। এই অবস্থা আর গাড়ি দুখন এনকে রয়ে গেছি অলপমান ফাঁকুর কারণে যাবনে। কি কব আর উপায় নাই, হয়ে গেল আর ফাইটিং এনকে হয়ে থাকে আর হাওয়াই রাস্তাত রাতির কথা। যাও যাও দেখা পাইছি বৰ্তমান মই আহি পাই গ'লোঁ বৰ্তমান কামাখ্যা গেট। মানে এতিয়া কামাখ্যা গেটৰ যিটো সন্মুখত আমাৰ মালিগাঁও ফ্লাইঅভাৰ আছে, ফ্লাইঅভাৰৰ ওপৰত আছোঁ। আৰু এফালে দেখা পাইছি এইটো আমাৰ কামাখ্যা মন্দিৰৰ মেইন গেটটো। আৰু এই মেইন গেটটোকে বঢ়িয়াকৈ প্ৰণাম কৰিলোঁ। ইয়াৰ পৰা প্ৰণাম কৰি বঢ়িয়াকৈ আগবাঢ়ি যাওঁ আৰু মোৰ নিজৰ ৰুমুক লাগি। আহি পাই গ'লোঁ নতুনকৈ বনাইছে, মানে বনাই পেলাই যিখন অপেনিং কৰিলে ব্ৰিজখন, এই ব্ৰিজখন দেখা পাইছি। আৰু গুৱাহাটী যোনী আহি আছে দেখাই পাইছে ব্ৰিজখন একদম ধুনীয়া আৰু কি মজা কালাৰ, মজা কোৱালিটি বনাইছে দেখছি না। আৰু এফালে যিখন এই ব্ৰিজ হৈ আছে এখানেই লাগি যাব একদম চাংচাৰিক লাগি, নৰ্থ গুৱাহাটীৰ পৰা একদম বঢ়িয়াকৈ চাংচাৰিক লাগি এই ব্ৰিজখন হৈ আছে একদম মজা। ৰুম আহি পাই বঢ়িয়াকৈ ভাত চাত খাই ঘুমাই গ'লোঁ। আৰু ভাত চাত খাই ঘুমাই যাই পেলাই ৰাতিপুৱা বহুত সোনকালে উঠিব লাগিব। আৰু ৰাতিপুৱা বঢ়িয়াকৈ লগ পাই আছোঁ চাই থাকিব মজাকৈ। গুড মৰ্ণিং সকলোকে। আৰু ৰাতিপুৱা দেখিছে না একদম নাজাৰা, বাপৰে সূৰ্যটো বঢ়িয়া লগা আছে। কালি গ্ৰহণ হৈ উঠি মাত্ৰ না, আজি একদম ধুনীয়াকৈ ওলাইছে সূৰ্যটো। আৰু এতিয়া বৰ্তমান মই আহি আছোঁ ষ্টেচনত। মানে এইফালে কি আছে, চিৰি আছে, এইফালে এক্সেলেটৰ লিফ্ট আছে, একদম মজা গুৱাহাটীৰ পৰিৱেশ। এইয়া টেক্সি পূৰা একদম নিজে নিজে চলি আছে, বঢ়িয়াকৈ উঠি লওঁ মজা। যাব পাৰি এয়া। আৰু এনেকৈ বঢ়িয়াকৈ ওলাই যাব লাগিব। মই বৰ্তমান 6 নম্বৰ প্লেটফৰ্মত। আৰু এফালে লিষ্টখন দেখা পাইছি, এইখনে জনশতাব্দী এক্সপ্ৰেছ, এখনতে যাম মই বৰ্তমান ডিমাপুৰক লাগি। আৰু 6:10 আছে 6 নম্বৰ প্লেটফৰ্মত। আৰু এফালে চাওক পূৰা বঢ়িয়াকৈ ৱেলকাম কৰি দিছে গুৱাহাটীক লাগি। আৰু 7-6 প্লেটফৰ্মৰ এটাই আছে আৰু ট্ৰেইন ৰখি আছে বৰ্তমান এটাই এই তলত। ইয়াকে আহি পাই গ'লোঁ বৰ্তমান ষ্টেচনৰ একদম প্লেটফৰ্মৰ ভিতৰ। আৰু এফালে দেখা পাইছি পূৰা শতাব্দী এক্সপ্ৰেছ ৰখি আছে। আৰু এখন হৈছে মোৰ টিকেট, মোৰ এতিয়া চিট নাম্বাৰ এফালে চাব লাগিলে
এইফালে D7 CNF 103 WS উইন্ডোজ সিট কিজানি এইটো D7 আছে ইয়াতে বঢ়িয়াকৈ উঠি ল'ব লাগে এইটো মোৰ সিটটো কোনোবা এটা বহি আছে কিন্তু তথাপি উঠি দিব লাগিব আৰু এইফালে দেখাই পাইছে 103 নম্বৰ W মানে উইন্ডোজ সিট একদম মোৰ কাষতে দিছে আৰু হল বুলি কপাল মোৰ ইমানো ভাল হ'ব লাগে না দেখা পাইছে চিৰিটো মানে এই চিৰিটো দি নামি আহিয়ে মোৰ একদম ডাব্বাটো কাষতে ৰাখি থৈ দিছে মানে কি একদম মানে বিচাৰিব লগা হোৱা নাই ঘূৰিব লগা হোৱা নাই চিৰিৰ পৰা নামিয়ে দেখা পাইছোঁ D7 আৰু এই 103 বাপৰে বাপ বেয়া কপাল কিন্তু মোৰ ট্ৰেইন খান বাহিৰৰ পৰা যিমান চাফা বোলো আপোনালোকক একবাৰ ভিতৰখনো দেখাই দিওঁ কেনেকুৱা একদম দেখিছে না কি ধুনীয়া একদম গ্লাছ চাছ আছে একদম বাথৰুমটো আৰু একদম ঘৰৰ বাথৰুমৰ নিচিনা একদম ধুনীয়া চিকচিকা কোনো ধৰণৰ গুণ নাই কিবা নাই এফালেদি পুৰা হাৱা আহি থাকে একদম মজা আৰু বনাইছে কিন্তু একদম বেচিন চেচিন দেখিছে না কি চিকচিকা হৈ আছে মানে একদম ঘৰৰ বাচন ধুব পৰা এনেই ট্ৰেইনত ইমান সচৰাচৰ নাপায় আৰু ইমান চাফা কিন্তু এইখন অলপ ভাল লাগছে আৰু বঢ়িয়া কিন্তু যদি আপোনালোকৰ টিকেট নাথাকে উঠিম বুলি ভাবিছে নহয় বহুত ডাঙৰ ভুল কৰিব কাৰণ এনি টাইম টিটি দাউৰিয়ে থাকে দেখিছে না এনি টাইম চেকিং কৰি থাকে এনি টাইম দাউৰি থাকে মানে কি ক'ব আৰু অলপ মানে এক্সপ্ৰেছ ট্ৰেইন না সেইকাৰণে মানে ষ্ট্ৰিক্টটো বহুত আৰু সেই আৰু এফালে বৰ্তমান মোৰ ট্ৰেইন আহি লামডিং সোমোৱা হৈছে আৰু একদম আস্তে আস্তে যাই আছে কাৰণ লামডিঙত ট্ৰেইন লাইন বহুত নাই সেইকাৰণে আস্তে আস্তে যাব লাগে আৰু এই যে ৰাস্তাটো গৈছে এইটো ৰাস্তা শিলচৰ হাফলং এইটো চাইড যায় আৰু এফালে আমাৰ চিধে যাব একদম তিনিচুকীয়া ডিব্ৰুগড় এনেকৈ লামডিং হৈ কিনে ডিমাপুৰ আৰু মই ডিমাপুৰক লৈকে যাই আছোঁ বৰ্তমান আগবাঢ়ি কিনে আৰু এফালে পাই গ'লোঁ লামডিং মানে এখন ট্ৰেইন বেছি টাইম নৰখে ইয়াতে আৰু কিছুমান দূৰৰ পৰা ট্ৰেইনগিলা না বহুত সময় ৰখে আৰু ইয়াতে খোৱা লোৱাৰো সময় পায় কিন্তু এখন ট্ৰেইনত আহে যদি আপোনালোকে ইয়াতে খোৱা লোৱাৰ একদম সময় নাপায় আৰু যদি দূৰত খাবও যায় নহয় বহুত ডাঙৰ মিষ্টেক কৰিব তাৰমানে ট্ৰেইন গুচি যাব পাৰে আৰু বঢ়িয়াকৈ মই ইয়াতে নামি পেলাই অলপমান পৰিৱেশগিলা চালোঁ আৰু এতিয়া আৰু মোৰ লামডিং বাই দিয়াৰ টাইম হৈ গ'ল আৰু এতিয়া নেক্সট ষ্টপেজ হ'ব ডিফু আৰু ডিফুৰ পিছতে বঢ়িয়াকৈ পাই যাম মই ডিমাপুৰ আৰু ডিমাপুৰত নামি বঢ়িয়াকৈ গুচি যাম পূৰা নাগালেণ্ড ককচেং অভিমুখে আৰু এফালে বৰ্তমান মোৰ গাড়ী সোমাই গ'ল ডিফু আৰু ডিফুৰ পৰাই বঢ়িয়াকৈ যাই আছোঁ আগবাঢ়ি মানে ডিমাপুৰ পাবাক লাগে আৰু বেছি দূৰ নাই যিহেতু একদম ডিফু পাৰ কৰি দিলাক বঢ়িয়াকৈ আৰু যাই আছোঁ ডিমাপুৰ অভিমুখে পালোঁ মানে ডিমাপুৰ পাবাক লাগে আৰু বেছি দূৰ নাই আৰু এফালে কিবা গাড়ী ক্ৰচিং কৰিছে নেকি সেইটো কাৰণত মানে অলপমান গাড়ীখন ৰাখি দিলাক এনেই সচৰাচৰ নৰখাই আৰু গাড়ীখন কিন্তু ইয়াতে কিবা এটা কাৰণত ৰখলাক আৰু আজি ইমানতে চেষ্টা কৰিলোঁ মানে ডিমাপুৰ পোৱাৰ পিছত আৰু ভিডিঅ' ষ্টাৰ্ট কৰিম যিহেতু আৰু ডিমাপুৰৰ পৰা বহুত ভিতৰত যাব লগা আছে সেইটো চাই থাকিব বঢ়িয়াকৈ আৰু এইটো ভিডিঅ'তে বঢ়িয়াকৈ ছাবস্ক্ৰাইব কৰি থৈ দিয়ক তেতিয়া এই নাগালেণ্ড বঢ়িয়াকৈ দেখা পাব আৰু মজা